বোৱাৰী তুমি যে এতিয়ালৈকে শুই আছা কেইটা বাজিলে দেখিছা নাই কাম বন কোনে কৰিব ঘৰত এতিয়ালৈকে মানুহ শুৱে নেকি এইজনী বোৱাৰী হৈ আহিছে এখন ঘৰত আৰু ইমান দেৰিলৈকে শুই থাকে অঁ মা মোৰ গাটো বেয়া লাগিছে সেইকাৰণে শুই আছোঁ হেৰি কওকচোন আপুনি আজি খোৱাটো বনাই দিয়কচোন কিবা অকণ ৰুটি বনাই দিলে হ'ব বেছি একো ভাত চাত বনাই থাকিব নালাগে আজি ৰুটিকে খাই থৈ দিওঁ নহ'লে আপুনি বনাই দিয়কচোন বাৰু যদি বেছি কাম নাই নহয় বাকীখিনি কৰিব নালাগে বাৰু মই কৰিম পাছত এতিয়া মইহে বনাব লাগে তইহে এই বুঢ়ী মাৰক তই বনাব কৈছ জানচোন মোৰ ভৰি বিষ হাত বিষ হয় মই কেনেকৈ কৰিব পাৰোঁ কি মোৰ লাজ লাগি গৈছে আৰু দেই এজনী ঘৰত বোৱাৰী থাকোঁতে এতিয়া এই বুঢ়ী মাকজনী বনাই খুৱাব লাগে তোৰনো কি হৈছে মোৰটোহে বিষাইছে কি হৈছে আৰু দেখোন মই মোৰ বিষালে মানুহে বনাই খুৱাব পাৰে আৰু দেই ইমান আৰু তই অকণমান কিবা এটা হওঁতে যে ইমান অভাৰ এক্টিং কৰি বিচনাখনত পৰি আছ তই মই কি নাজানো বুলি ভাবিছ এনেকুৱা দিন আমিও পাৰ কৰি আছোঁ চব জানো এই সুস্থি বুঢ়ীজনী পাই সঁচাকৈ দেই একোটা কৰি নিদিয়ে নিজৰ মোৰ মা ঘৰতে ভাল আছিলে প্ৰায় মোৰ মাজনীয়ে ভাল আছিলে অকণমানো এইজনী অকণমানো দুখ বুজি নাপায় নিজৰ মায়ে হ'লে অকণমান কিবা এটা হ'লেই একো নকৈছিলোঁ শুওঁ বুলি ক'লে 2টা বজালৈকে হ'লেও শুব পাইছিলোঁ ঘৰত নিজৰ ঘৰতেই ভাল আছিল কি কৰিব বিয়া হৈ লৈছিলোঁ জানো এইবোৰ দিন দেখিবলৈ কি কৈছা তুমি কি কৈছা মুখৰ ভিতৰত কি বুৰবুৰাই আছা কোৱা কি ক'বলৈ আছে ডাইৰেক্ট কোৱা নাই আপোনাক একো কোৱা নাই মই কিবা বেলেগ কথা এটা ভাবি আছিলোঁ হ'ব দিয়ক মই বনাই খুৱামগৈ জক আপুনি কৰিব নালাগে আপুনি বহি থাকক মই বনাইছোঁগৈ অঁ মইতো এনেও নোৱাৰোঁ মোৰ ভৰি বিষাইছে কঁকাল বিষাইছে মই থিয় একো কৰি থাকিবলৈ নোৱাৰোঁ গম পাইছানে হ'ব যি বনোৱা জল্দি বনোৱা কিবা এটা বনোৱাগৈ ভোক লাগিছে খাব লাগে টাইম হৈ গৈছে অঁ বনালোঁ ভাতকে পাতি দিছোঁ ভাতটো খাই লওক এতিয়া খাই লওক অঁ দিয়া ভোক লাগিছে পাই বহুত ভোক লাগিছে খকুনীজনী কিমান নেখায় খাই একদম পিতুলি হৈ গৈছে নিজৰ জানো চেহেৰাটো আইনাত চাই নাই জানো কেনেকুৱাজনী হৈ গৈছে দেখিবলৈ একদম হাতীজনী ভাতগাল খাই লৈছে নহয় ওলাইছে চাগে এতিয়া ক'ৰবাত যাবৰ কাৰণে এতিয়া তাৰ বিষ নহয় এতিয়া আৰু কোনে পায় পেটটো ভৰাই ল'লে নহয় এতিয়া তলৰ ইঘৰ ঘূৰি ফুৰিব গৈ কেনে ঐ বোৱাৰী মই ডালিমিহঁতৰ ঘৰৰ পৰা আহোঁগৈ দেই তুমি ঘৰটো চাবা মানুহ নাই আগফালে পিছফালে দুৱাৰ চোৱাৰ মাৰি ল'বা আৰু মই এতিয়া তাৰপৰা আহোঁগৈ অলপ কিবা এটা কাম এটা আছে মোৰ মই পটককৈ যাম পটককৈ আহিম অঁ হ'ব যাওক ময়ো অকণমান শুই লওঁ ইমানকৈ শুই নাথাকিবা দেই মানুহ চানুহ আহি দিব কোনোবা আকৌ আলহী আহিলে গম নাপাবা মানুহ ঘূৰি গুচি যাব তেতিয়া আকৌ কি বুলি ক'ব মুখে বেয়া বুলি ক'ব শুই নাথাকিবা কাম চাম কৰি থাকা কিবা কিবি ঘৰত মানে এই বুঢ়ীজনী এতিয়াতো শান্তি নাই হ'ব আপুনি যাওক চিন্তা কৰিব নালাগে ঘৰৰ কথা আপুনি যাওক ফুৰি আহকগৈ কি কাম আছে আপোনাৰ কৰি আহকগৈ কাপোৰ দুটামান আছে তাকে ধুই লওঁ এইজনী অহাৰ আগতে কিবা আকৌ আহি কেনে কিবা কাম উলিয়াই ঠিক নাই নিজৰ কামখিনি কৰি আজৰি হৈ থকাই ভাল আছে এইবোৰৰ লগত বোৱাৰী কি কৰি আছিলা ইমান দেৰি বা কলিং বেলটো মাৰি আছোঁ ইমান দেৰি ওলাই যোৱা নাই শুই আছিলা পাই ন অঁ গোটেই কাম বনখিনি কৰি অকণমান বাগৰি লৈছিলোঁ সেই টোপনিটো আহি গ'ল অথনি শুব নাপালোঁ নহয় গাটো ভাল লগাই নাই মোৰতো বৰ টিংটিঙাই আছে ভাবিছোঁ ডক্টৰৰ ওচৰৰ পৰা এপাক আহোঁগৈ নেকি থোৱা সেই মোৰতো বিষাওঁতে সেইকণ হওঁতেই ডক্টৰৰ ওচৰলৈ যায় বৰ একেবাৰে এতিয়া মই বৰুৱানী ঘৰৰ পৰা যে আহিলোঁ এটা বোৱাৰীয়েকে ইমান কাম কৰি থাকে খুৱাই বোৱাই চব ঘৰৰ কাম কৰি নিজৰ ল'ৰা ছোৱালীকেইটাকো চাই স্কুল টিউশ্যন পঠিয়াই ঘৰত আকৌ সেই কুকুৰ দুটা আছে সিহঁতকো চাই ইমান কাম কৰিব পাৰে তুমিতো সেইবিলাক একো তোমাৰ ইমান নাই তুমিতো অকলে বনাব লাগে খাব লাগে ঘৰৰ কামকেইটা কৰিব লাগে আৰু ডিউটিলৈহে যোৱা তেনেকৈতো একো কাম নাই বৰুৱানী ঘৰৰ বোৱাৰীয়েকে একদম অফিচলৈও যায় ঘৰৰ কাম বন কৰি মেলি যায় বোলে সকলো কৰি আহি আকৌ কাম চাম কৰে চবকে আহি চাহ তাহ দি খুৱাই বোৱাই ধুনীয়াকৈ ইমান কৰি আছে আৰু তুমি আকৌ কি একদম মানে অকণমান কিবা এটা হ'লে একেবাৰে গোটেইজনী ততেই নাপায় ডক্টৰৰ ওচৰ পায়গৈ এনেকুৱা আমিও বোৱাৰী আগতে ঢেৰ কাম কৰি আছোঁ আমি কিমান কাম কৰিছিলোঁ খেতি বাতি কৰিছিলোঁগৈ তোমালোকেতো সেইবোৰ একো পোৱাই নাই ইমান সুখত আৰামত আছা তথাপিও ইমান বেমাৰেই নুগুছে এই সৰু সেইকণ হওঁতেই এনেকুৱা আমি এনেকুৱা বেমাৰ পাত্তাই নিদিছিলোঁ গোটেই ঘৰত খেতি বাতি কৰিছিলোঁ গৈ কেনে হয় আপোনালোকৰ দিনৰ কথা বেলেগ আছিল আৰু এতিয়া বেলেগ আৰু আমি সেইবিলাক সৰুৰ পৰাই কৰি নাপালোঁ ইমান কষ্ট সেইকাৰণে নোৱাৰোঁ আৰু যদি আপোনাৰ ইমান দিগদাৰ হৈছে তেন্তে ঘৰত কাম কৰা এজনী বিচাৰি আনি দিয়ক আপুনিতো একো মোক সহায় কৰি দিব নোৱাৰে মই মোৰ লগতে সহায় কৰি দিবলৈ মানুহ এজনী বিচাৰি দিয়ক তেতিয়াই হৈ যাব আকৌ সাধাৰণ ঘৰৰ কামকেইটা কৰিবলৈকে তাইক কাম কৰা মানুহ লাগে টকা গছত লাগিছে মই সেইবোৰ বিচাৰি থাকিবলৈ নাই দেই নিজে কৰিবা যি কৰা কৰি থাকা আৰু হৈছে আৰু মই যে নোৱাৰিছোঁ আৰু হেল্ল' মাজনী কি কৰিছ ভাত খালি নাই মই খাই বৈ আৰু বহি আছোঁ কি কৰিবা আৰু এজনী আমাৰ একেবাৰে বেমাৰ উলিয়াইছে নহয় গা বেয়া বোলে এক্টিং মাৰি শুইয়ে আছে
সাধাৰণে মাথাটো বিষাওঁতে একেবাৰে এতিয়া বিচনাৰ পৰা নুঠাই হ'ল, গোটেইজনী ৰুমৰ পৰাই নোলোৱাই হ'ল আৰু ক'বই নালাগে আৰু সদায় এটা এটা থাকিবই তাই। আৰু তোৰ পিছে জ্বৰ ভাল পালি নাই? পানী লাগিছে নেকি? অঁ, ডক্টৰ দেখালি নাই? দৰৱ চব খাবি আকৌ, ডক্টৰ দেখাই মেলি খাবি, এনেই যি টি দৰৱ লৈ নাখাবি। আৰু এতিয়া বতৰ এনেও যেনেকুৱা হৈছে মানুহৰ গোটেই বেমাৰ হৈছে, চবৰে জ্বৰ কাহ চৰ্দি। দেখাই ল'বি দেই, দেখাই মেলি দৰৱ খাবি। অঁ, ছোৱালীৰ সপাই গা বেয়া, ছোৱালীৰহে জ্বৰ হওঁতে ইমান চিন্তা, কিন্তু মোলৈ একো চিন্তাই নাই। মোৰ হ'লে বেমাৰ হোৱাবোৰ এক্টিং। এতিয়া হ'লে ছোৱালীৰ বেমাৰ হৈছে কাৰণে একদম চিন্তাত ততেই নাই পোৱা। সেইটোৱেই, বোৱাৰী সদায় বোৱাৰীয়ে, কেতিয়াও নিজৰ বুলি ভাবি ল'ব নোৱাৰে আপোনালোকে। নিজৰ ছোৱালীক কিন্তু একদম বহুত কেয়াৰ ল'ব, কিন্তু বোৱাৰী কেতিয়াও ইমানখিনি সেইটো চকুৰে চাব নোৱাৰে। বোৱাৰী আৰু যিমান যি হ'লেও মানে বেমাৰ হ'লেও দুখ কষ্ট হ'লেও কৰি খাবই লাগিব, অকণো মানে বুজি নাপায়। মা শুনিছেনে? মই ঘৰৰ পৰা আহোঁগৈ। মায়ে মোক ঘৰত থকাকৈ মাতিছে দুদিনমানৰ কাৰণে, বহুত দিন যোৱাও নাই ঘৰলৈ মই, সেইকাৰণে মাতিছে। এতিয়া মই ঘৰৰ পৰা আহোঁগৈ, আপুনি থাকিব। আৰু মই এখেতকো কৈ দিছোঁ, তেখেতে গম পায়। আৰু কি কয়, আপুনি এনেই মিছাতে যি টি কথাবোৰ লগাই নাথাকিব। তুমি মোক যে এনেকৈ কথা ক'বলৈ আহিছা, যোৱা, যাব খুজিছা যোৱা, মই মানা নকৰোঁ। কিন্তু মই কি মিছা কথাখন লগাওঁ? এনেই যে তেনেকুৱা বদনাম দিছা, সঁচাকৈ দেই বৰ ছাৰ এইজনী। কি যে আৰু মানে যিমান যি ক'লেও একো বুজি নাপায়, সদায় মোক বেয়াটোৱে ভাবে। ইমান মুখখন ছাৰ, ইমান ভাই কেনেকৈ মনত কি বা ইমান পেটকুলীয়া কথাবোৰ লৈ থাকে, আজিহে এতিয়া গম পাইছোঁ। আপুনি এনেই যি টি ভাবি নল'ব, গম পাইছেনে? মই ঘৰত মতাৰ কাৰণেহে যাব ওলাইছোঁ, এনেও বহুত দিন ঘৰলৈ যাবই পোৱা নাই। এতিয়া দুদিনমান থাকি আহোঁ, মোৰো নিজৰো গাটো বেয়া, দুদিনমান সেইকাৰণে থাকি আহোঁ বুলি ভাবিছোঁ। আৰু মই এখেতৰ পৰা পাৰ্মিশ্যন লৈ লৈছোঁ, আপুনি যি টিখন আৰু কৈ নাথাকিব। যোৱা ভালকৈ যোৱা, আৰু কিবা দৰকাৰ হ'লে ক'বা, গৈ পাই কেনে ফোনটো কৰিবাগৈ ঘৰত গৈ মাৰৰ আগত এনেই যি টি উল্টা পুল্টা কথাবোৰ লগাই নিদিবা, ভাবিব নহয় আকৌ মই শাহুৱেকজনী বৰ ছাৰ, বৰ বেয়া বুলি। মই তেনেকুৱা নহয় কিন্তু। হ'ব নকওঁ, মই তেনেকুৱা নহয়, মুখত এটা পেটত এটা মোৰ নহয়। যিটো সঁচা মই সেইটোৱে কওঁ, আৰু তেনেকুৱা মোৰ নিজৰ ঘৰৰ কথা মই একো বেয়াকৈ ক'বলৈ নাযাওঁ। আৰু আপুনি ভালকৈ থাকিব, নিজৰ দৰৱ পাতিবোৰ খাব সময়মতে। আপোনাৰ এতিয়া গা বিষ হৈছে নহয়, আৰু ইফালে অনাই বনাই ঘূৰি নুফুৰিব যাৰ তাৰ ঘৰত। ভালকৈ সময়মতে দৰৱ চব খাব, খোৱা বোৱা কৰিব। আৰু এখেতকো মই কৈ থৈছোঁ দৰৱ পাতি আপোনাক দিবলৈ। ঠিক আছে, হ'ব দিয়ক, মই এতিয়া গৈ থাকোঁ। বোৱাৰীজনী গ'লগৈ নহয়, এতিয়া মোৰে কষ্ট হ'ব পাই। ভাতেই বনাম নে ঘৰৰ কামেই কৰিম নে? এনেই লাগি ল'লোঁ পাই এজনীৰ লগত, ঘৰলৈ গ'লগৈ, মোৰহে কষ্ট হ'ব এতিয়া মিছামিছিকৈ। তাত নলগা হ'লে ভাল আছিলে। মই শান্তিত তেতিয়া ঘূৰি ফুৰিব পাৰিলোঁ হ'লে নহয়। এতিয়া মই ক'তো যাব নাপাওঁ আৰু ঘৰৰ কাম কৰি মৰিব লাগিব আৰু এই দুদিন।